তোমালোক দুয়োজনী এনেকৈ গাড়ীৰ ভিতৰতে থাকিলা কি হ'ব? এইটোৱে মোৰ ঘৰ। আহা ভিতৰলৈ সোমাই যাওঁ। মোৰ পাছে পাছে দুয়োজনী আহি থাকা। ময়ূৰী, ময়ূৰী, চাওঁ ওলাই আহাচোন। আজি আপুনি অফিচৰ পৰা আহিবলৈ সময় এতিয়াহে পালে। ইমান লেটকৈ আজি ঘৰলৈ উভতিছে যে কিয়? আৰু আপোনাৰ পাছত সেই মহিলাগৰাকী কোন? কিয় লৈ আহিছে আমাৰ ঘৰলৈ? ময়ূৰী, এইগৰাকী মহিলাৰ নাম মালতী, লগত তাইৰ জীয়েক এজনী। মই ৰাস্তাতে পাই আমাৰ ঘৰলৈকে লৈ আহিলোঁ। আজিৰ পৰা তাই আমাৰ ঘৰতে কাম বন কৰিব, লগতে আমাৰ ছোৱালীজনীকো তাই চাব পাৰিব। আমাৰ গুণগুণো সম্ভৱ তাইৰ ছোৱালীজনী বয়সৰে হ'ব। হওঁতে কথাটো ঠিকেই বাৰু। আমাৰ ঘৰৰ কাম কৰাৰ উপৰিও আমাৰ মাইনাজনীক চাবলৈও মানুহ এগৰাকী খুবেই প্ৰয়োজন। আপুনিও অফিচলৈ ওলাই যায়, ময়ো অফিচলৈ ওলাই যাওঁ। ছোৱালীজনীক ঘৰত অকলে থৈ গ'লে কিমান যে চিন্তা লাগে, মাক হিচাপে মইহে বুজি পাওঁ। লগত লৈ আহিলে ভালেই কৰিলে, কিন্তু মানুহজনীৰ বিষয়ে সবিশেষ একো নজনাকৈ কেনেকৈ কাম কৰিবলৈ দিব পাৰিম বাৰু কওকচোন? তুমি মোক কি বুলি ভাবিছা? মই আগগুৰি একো নজনাকৈ মানুহ এজনী আমাৰ ঘৰলৈ লৈ আহিম নেকি? তাকো মাজনীক আমি নথকাৰ অৱস্থাত অকলে চোৱা চিতা কৰিবৰ বাবে। মালতীৰ দুখৰ কথা কি শুনিবা? সকলোখিনি কাহিনী শুনাৰ পাছতহে তাইক মই লৈ আহিছোঁ। আৰু এটা কথা, তাই থাকিবলৈ ঘৰ দুৱাৰ একো নাই। মই ভাবিছোঁ আমাৰ ঘৰৰে কোঠালি এটা তাহাঁত দুজনীৰ বাবে দি দিওঁ। আমাৰ ঘৰত কাম কৰাও হ'ব আৰু আমাৰ ঘৰতে থকা ব্যৱস্থাটোও হৈ যাব। কথাখিনি কিনো ভালকৈ খুলি কওকচোন। বাইদেউ, দাদাইনো মোৰ বিষয়ে আৰু কি ক'ব? ময়ে আপোনাক সকলোখিনি খুলি কওঁ শুনক। বাইদেউ, আচলতে মোৰ ঘৰ বৰ বেছি দূৰণিত নহয়। ওচৰৰে ৰংপুৰ গাঁওখনতেই মোৰ ঘৰ। মোৰ জীৱনৰ কথা কি ক'ম আপোনাক? আমাৰ পৰিয়ালত মই, মানুহজন আৰু এই ছোৱালীজনী জন্মৰ পাছতে মানুহজনৰ বেমাৰে লগ নেৰা হ'ল। সদায় কিবা এটা বেমাৰ হৈয়ে থাকে। অৱশেষত বেমাৰৰ ওচৰত হাৰ মানি তেখেতে আমাক এৰি গুচি গ'ল। আৰু তেখেত গুচি যোৱাৰে পৰা গাঁৱৰ মানুহখিনিয়ে আমাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰি দিলে। গাঁৱৰ মানুহৰ মতে মই বোলে ডাইনী, ময়ে বোলে মোৰ মানুহজনক হত্যা কৰিলোঁ। কালি ঘৰটো মনে মনে আমাৰ নথকাৰ অৱস্থাত জ্বলাই দিলেগৈ। আৰু আমাক সেইখন গাঁৱত সোমাবলৈও বাধা দিছে। উপায়ন্তৰ হৈ মই ৰাস্তাতে বহি বহি কান্দি আছিলোঁ। ভাগ্য ভাল দাদাই আমাক পালে। সেইবাবে দাদাই আপোনালোকৰ ঘৰতে কাম কৰিবৰ বাবে মোক লৈ আহিছে। কিছুমান মানুহৰ কথা ভাবিলে দেখোন দুখেই লাগে মনটো। যুগটো কিমান পৰিৱৰ্তন হ'ল, ক'ৰ মানুহ ক'ত পালেগৈ, কিন্তু এচাম মানুহ অন্ধবিশ্বাসলৈকে লৈ জীয়াই আছে। বাদ দিয়া, হোৱাবোৰ হৈ গ'ল, চিন্তা কৰিব নালাগে দিয়া। আমাৰ ঘৰলৈ আহিলাই যেতিয়া, এতিয়াৰ পৰা তুমি আমাৰ ঘৰতে থাকিব পাৰিবা। আমি দুয়োজনে চাকৰি কৰোঁ। চাকৰি সূত্ৰে আমি দুয়োজন নিজৰ কৰ্মক্ষেত্ৰত দিনটোৰ বাবে গুচি যাওঁ। আৰু মই নথকা সময়ছোৱাত তুমি ঘৰখনৰ কাম কৰাৰ উপৰিও আমাৰ মাইনাজনীকো চাব লাগিব। আমাৰ মাইনাজনীও তোমাৰ ছোৱালীজনী বয়সৰে হ'ব। বাইদেউ, আপুনি অকণমানো চিন্তা নকৰিব। আপোনাৰ ছোৱালীজনীকো মই মোৰ নিজৰ ছোৱালীজনীৰ দৰে যত্ন ল'ম। এতিয়া কান্দি থাকিব নালাগে মালতী। বাইদেৱে তোক ৰুমটো দেখাই দিব। যা, মুখ হাতখন ধুই ফ্ৰেছ হৈ লগৈ। দাদাই ঠিকেই কৈছে। আহা, মোৰ লগতে আহা। ময়ে তোমালোকক ৰুম এটা ঠিক কৰি দিওঁগৈ। আৰু তোমালোক দুয়োজনী মুখ হাতকেইটা ধুই ফ্ৰেছ হৈ লোৱাগৈ। তোমালোকে খাবৰ বাবে ময়ো কিবা এটা বনাই লওঁগৈ। মা, মোৰ বৰ ভোক লাগি আছে। আজি 3 দিনে একো এটা খাবলৈকে পোৱা নাই। হ'ব, এতিয়া আৰু এইদৰে লঘোণে ভোকে থাকিব নালাগে। আহা, তোমালোক দুয়োজনী মোৰ লগতে আহা। দাদা আৰু বাইদেউ সঁচাকৈয়ে বহুত ভাল মনৰ মানুহ। এনেকুৱা ভাল মানুহ আজিৰ যুগত পোৱাটোৱে টান। মোৰ কিবা ভাগ্যৰ বলতহে এনেকুৱা এহাল মানুহ লগ পালোঁ দেই। মালতী, তই পাকঘৰত কাম কৰি আছহি। তই কেতিয়াবাই উঠিলি নি? বাইদেউ, মোৰ অকণমান শুই উঠা সময় হ'ল। গাঁৱত বৰ বেছি দেৰিলৈকে শুৱা অভ্যাস নাই যে, সেয়ে ইয়াতো বেছি দেৰি হ'লে বিচনাত মই শুই থাকিব নোৱাৰোঁ। উঠিয়ে গুচি আহিলোঁ। ভালেই কৰিলে। পিছে এটা কথা মালতী, আজিৰ পৰা ঘৰখন মই তোকেই চমজাই থৈ কামলৈ যাম। তই ঘৰখন নিজৰ ঘৰৰ দৰে চোৱা চিতা কৰিবি দেই। লগতে মাজনীকো তাইক সময়ে সময়ে খোৱা বস্তুবিলাক দি থাকিবলৈ নাপাহৰিবি। হ'ব বাইদেউ, আপোনালোকে মোক ইমান বিশ্বাসত ঘৰখন চমজাই থৈ যাব।
আপোনালোকৰ বিশ্বাসক মই কেতিয়াও খেল নেখেলোঁ। আপোনালোকে মোক লৈ অলপো চিন্তাই নকৰিব। আৰু আপোনাৰ ছোৱালীজনী আৰু মোৰ ছোৱালীজনী একে বয়সৰে, গতিকে মই দুয়োজনীকে নিজৰ ছোৱালীৰ দৰেই মৰম কৰিম। আৰু এটা কথা মালতী, মই আমাৰ গুণগুণকো স্কুলত এডমিশ্যন কৰি দিব হৈছে আৰু তোৰো ছোৱালীজনী ভাবিছোঁ ইয়াৰে চৰকাৰী স্কুল এখনত এডমিশ্যন কৰি দিম। বেয়া হ'ব নেকি বাৰু কথাটো? নাই নাই বাইদেউ, কিয়নো বেয়া হ'ব। মই আৰু ছোৱালীজনীক যে পঢ়ুৱাব পাৰিম আশা নাই। আপোনালোকে যদি তাইক পঢ়োৱাৰ কথা চিন্তা কৰিছে, বৰ ভাল কথা চিন্তা কৰিছে অ'। সঁচাকৈ মই আপোনালোকক বহুত পুণ্যৰ ফলতহে পাইছোঁ। আপোনালোকে ইমান চিন্তা কৰিছে আমাৰ কথা। মানুহ বেছি একো কৰা নাই দে, তই এতিয়াৰে পৰা আমাৰ ঘৰতে থাকিবি। গতিকে তইও আমাৰ ঘৰখনৰে এজন সদস্য হ'লি দেচোন। আৰু একেলগৰ এজনী ছোৱালী স্কুললৈ যাব, আনজনী ঘৰত থাকিব। তাহাঁতৰো মনটো বেয়া লাগিব নহয়। আৰু মই চাইছোঁ আমাৰ গুণগুণ আৰু তোৰ ছোৱালীজনী কালিৰ পৰা বেষ্ট বান্ধৱী হৈ গ'ল। দুয়োজনীয়ে দেখোন ইজনী সিজনী এৰি থাকিবই নোৱাৰা নিচিনা হ'ল এতিয়াই। গতিকে দুয়োজনী স্কুল যাবলৈ পালে ভালেই পাব। একেলগে দুয়োজনী পঢ়া শুনাও কৰিব পাৰিব, খেলিবও পাৰিব। ভালেই হ'ব দে। মোৰ কোনো আপত্তি নাই বাইদেউ, আপোনালোকে যি ভাল দেখে কৰিব। আৰু তই এতিয়া আমাৰ বাবে চাহ একাপ ৰেডি কৰ। দাদাও অফিচলৈ যাবৰ অকণমান পাছত সময় হ'বই। তেওঁ খোৱাৰ বাবেও যা যোগাৰ কৰিব হ'বই আৰু অলপতে। বাইদেউ, দাদাই কি খাই ভাল পায়, কি বনাব লাগে আপুনি মোক দেখাই দিয়ক, মই সোনকালে কৰি দিম। তই প্ৰথমে চাহ একাপ দি লচোন মোক। চাহকাপ খাই মই গাটো ধুই আহোঁ। হ'ব বাইদেউ ৰ'ব। পাপৰি, দেখিছনে আজিৰ যুগতো ভাল মানুহ হৈছে। দাদা আৰু বাইদেউ কিমান ভাল মানুহ। আমি যে এখন ঘৰৰ কাম কৰা মানুহ, আমাক অনুভৱ হ'বলৈ নিদিয়ে। ঘৰৰে মানুহৰ দৰে ব্যৱহাৰ কৰি আহিছে। নিজৰ ছোৱালীজনীক যেনেকৈ পঢ়ুৱাইছে তোকো পঢ়ুৱাইছে। সেইবাবে সদায় কওঁ, তই দাদা আৰু বাইদেউৰ কথা সদায় শুনিবি। দাদা আৰু বাইদেউৰ বাবে তই ইমানখিনি পঢ়িব পাৰিছ। কাইলৈ নে পৰহিলৈ তোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নহয়। মাজনী ভালকৈ পঢ়িবি। ভালকৈ ৰিজাল্ট এটা কৰিলেহে দাদা আৰু বাইদেৱে ভাল পাব। মা, তুমি সেই বিষয়ে চিন্তাই নকৰিবা। মই আৰু গুণগুণে বৰ ভালকৈ পঢ়া শুনা কৰিছোঁ নহয়। আমাৰ ৰিজাল্ট দুয়োজনীৰে ভাল হ'ব চাবাচোন। আৰু মই জানো বৰ্তা আৰু বৰমাই গুণগুণ আৰু মোক সমানেই মৰম কৰে। তাইক যেনেকৈ বস্তু পাতি যোগাৰ দিয়ে, মোকো যোগাৰ দিছে। কোনো দিন মই একো বস্তুৰে অভাৱ পোৱা নাই। গতিকে মই বৰ্তা আৰু বৰমাৰ বাবে পৰীক্ষা ভালকৈ দিম। অঁ মাজনী, এইদৰে সদায় বৰ্তা আৰু বৰমাক শ্ৰদ্ধা আৰু সন্মান কৰি যাবি। দেখিছনে, নিজৰ গাঁওখনৰ মানুহেই আমাৰ দুখ বুজি নাপালে, কিন্তু ক'ৰ অচিনাকি মানুহ এহালে আমাক ইমান আপোন কৰি ল'লে, থাকিবলৈ নিজৰ ঘৰৰে কোঠালি এটা এৰি দিছে। গতিকে সদায় এইবিলাক মানুহৰ সহায় মনত ৰখাটো উচিত। অঁ মা, হ'ব, মই বৰ্তা আৰু বৰমাক সদায় সন্মান কৰিম। এতিয়া যাচোন, তই মোক এইদৰে চুলি হাত বোলাই থাকিবলৈ দিব নালাগে। গুণগুণকো মাতি আনগৈ। তাই বা ছোৱালীজনীয়ে কি কৰি আছে, যাচোন যা, তাইকো লৈ আহগৈ। মই আকৌ গুণগুণ পোৱা অলপ দেৰি হ'ব বুলিহে ভাবিছিলোঁ। তাইৰ আকৌ স্কুলত ছুটি দিয়াটো অকণমান লেট হয় নহয়। মোৰ চৰকাৰী স্কুল বাবেহে অকণমান সোনকালে দিয়ে। বাৰু মই চাহ আহোঁগৈচোন ৰ'বা, গুণগুণ আহিলে নে নাই। পাপৰি, আমাৰ ৰিজাল্টটো আমি ভবামতেই হ'ল ন? আমাৰ ৰিজাল্ট পাই বৰ্তা, বৰমা আৰু মোৰ মায়েও বৰ ভাল পাইছে। পিছে গুণগুণ, মোৰহে মনটো ভাল লগা নাই। সৰুৰ পৰা আমি দুয়োজনী একেলগে ডাঙৰ দীঘল হ'লোঁ। এতিয়া তুমি দূৰণিত পঢ়িবলৈ যাবা। মই ইয়াত অকলে থাকিব লাগিব। তুমি তাত নতুন নতুন বান্ধৱী পাই মোক বাৰু পাহৰি যাবা নেকি? এই আকৰিজনী, মই তাত পঢ়িবলৈহে যাম। বন্ধু বান্ধৱী পাই তাত মই ধেমালি ধুমুলা খেলিবলৈ নাযাওঁ নহয়। আৰু সৰুৰ পৰা আমি দুয়োজনী একেলগে ডাঙৰ হৈছোঁ। তোমাৰ প্ৰতি মোৰ অন্তৰত যিখিনি ভাৱধাৰণা আছে, কোনো পৰিস্থিতিতে সলনি হ'ব নোৱাৰে অ'। আৰু মইতো তোমালৈ সদায় ফোন কৰি থাকিমেই দেখোন। আমি আঁতৰি থাকিলেও আমাৰ মনটো কেতিয়াও আঁতৰ হ'ব নোৱাৰে। তোমাৰ কথাও মই মা পাপাক কৈছিলোঁ, কিন্তু তুমিতো জানাই মা পাপাৰ ইমানখিনি টকাও নাই যে দুজনীকৈ ছোৱালী বাহিৰত পঢ়ুৱাব পাৰিব। তোমাক ইয়াতে এডমিশ্যন কৰাই দিব। তুমি আকৌ মা পাপাক বেয়া নাপাবা। গুণগুণ, বৰ্তা আৰু বৰমাক বেয়া পোৱাৰ প্ৰশ্নই নুঠে। বৰ্তা আৰু বৰমাই আমাৰ বাবে যিখিনি কৰিছে, ইয়াতকৈ আৰু বেছি কি লাগে। এতিয়াও যদি মোক এডমিশ্যন কৰাইও নিদিয়ে, তথাপিও মই বৰ্তা বৰমাক বেয়া পাব নোৱাৰোঁ। আৰু মইতো কালিলৈ যাবই লাগিব। আজিয়ে পেকিং কৰি সকলো ৰেডি কৰিব লাগিব। মোৰ কেইটামান বস্তু কিনিবলগীয়া আছে। ব'লাচোন যাওঁ দুইজনী বজাৰলৈকে। ব'লা। পাপৰি, তুমি আজিও এনেকৈ মন মাৰি বহি আছা দেখোন। তুমি এতিয়াও গুণগুণক মিছ কৰি আছা? অঁ বৰমা, গুণগুণক নেদেখা আজি 3টা বছৰেই হ'ল। তাই বাৰু তাত গৈ নতুন বান্ধৱী পাই মোক পাহৰি গ'ল নেকি? তোমালোক দুজনী সৰুৰ পৰাই এনেকুৱা বান্ধৱী?
তোমালোকৰ মাজত আৰু বেলেগে কেনেকৈ স্থান ল'ব পাৰিব কোৱাচোন? হয়, তাই তাত গৈ নতুন নতুন বান্ধৱী পাইছে। যিমান যি বান্ধৱী পালেও তোমাৰ স্থান তাইৰ হৃদয়ত অইন কোনেও ল'ব নোৱাৰে অ'। আৰু এনেও দেখোন তাইতো তোমালৈ ফোন কৰিয়ে থাকে, নকৰে জানো? বৰমা, গুণগুণে মোলৈ সদায় ফোন কৰি থাকে। আৰু এটা কথা কি জানেনে? মইতো কলেজত নতুনকৈ এডমিশ্যন কৰিছিলোঁ। আজি 3টা বছৰ পাৰ হ'ল। নতুন কলেজত নতুন নতুন ল'ৰা ছোৱালীও লগ পালোঁ, কিন্তু গুণগুণৰ দৰে মই কাৰো লগতে বন্ধুত্ব কৰিব নোৱাৰিলোঁ। তোমাৰ নিচিনা কণ্ডিশ্যন চাগে গুণগুণৰো হৈছে। বাৰু যি কি নহওক, এনেকৈয়েতো 3টা বছৰ পাৰ হ'ল। কালিলৈ গুণগুণ পাবহিয়ে। এতিয়া আৰু এনেকৈ মন মাৰি থাকিব নালাগে। ব'লাচোন দুয়োজনী বজাৰৰ পৰা আহোঁগৈ। ঘৰলৈ বস্তু কিছুমান আনিবলগীয়া আছে। তোমাৰ মাৰো বোলে গাটো ভাল নহয়। ফাৰ্মেচীৰ পৰা কিবা ঔষধ কেইটামান লৈ আহিব লাগিব। মাৰ গাটো বেয়া, কিন্তু মায়ে দেখোন মোক কোৱাই নাই। নাই, ইমানকৈ চিন্তা কৰিবলগীয়াকৈ মাৰ ডাঙৰ একো হোৱা নাই। কঁকালখনহে বিষাই আছে বোলে। এতিয়া আমি বজাৰলৈ যামেই যেতিয়া ফাৰ্মেচীৰ পৰা বিষৰ মলম এটা লৈ আহিব লাগিব। ব'লা, তুমি সোনকালে ৰেডি হোৱা। ঠিক আছে বৰমা, আপুনি যাওক তেতিয়াহ'লে। ময়ো ৰেডি হৈ গৈ আছোঁ। গুণগুণো, এতিয়াহে ঘৰখন ঘৰ যেন লাগিছে, আৰু মোৰো মনটো এতিয়াহে ভাল লাগিছে। এই 3টা বছৰে কিমান কষ্টত যে পাৰ কৰিলোঁ, তুমি কি বুজিবা? এনেকুৱা এটা দিন নাই যিটো দিনত মই তোমাক মিছ নকৰাকৈ আছিলোঁ। তুমি চাগে মোক মিছ কৰিবলৈ সময়ে পোৱা নাছিলা, নহয়নে? হয়নে? মই তোমাক মিছ নকৰাকৈ আছিলোঁ। আৰে, তোমাক মিছ নকৰাকৈ মই কেনেকৈ থাকিব পাৰিম কোৱা? তোমাক মই মিছ কৰি থাকোঁ বাবে দিনটোত 3-4বাৰকৈ তোমালৈ ফোন কৰোঁ। ময়ো এই 3টা বছৰ বৰ কষ্টৰে কটালোঁ অ'। কেতিয়া ঘৰলৈ আহোঁ লাগিছিল। এতিয়াহে ঘৰত আহি মনটো ভাল লাগিছে জানা। এতিয়া তুমি মোক তাত কি কি দেখিলা, কি কি হ'ল, সকলো কথা কিন্তু খুলি ক'ব লাগিব। তোমাকে যদি মোৰ মনৰ কথাখিনি খুলি নকওঁ, মই কাক ক'ম কোৱা? ৰ'বা, আহি পাইছোঁহিহে মাত্ৰ। লাহে ধীৰে তোমাক মই সকলোখিনি কথা ক'ম। আৰে বাবা, তোমালোক দুয়োজনী এইদৰে ৰুমতে সোমাই কথা মহলাকে মাৰি থাকিবানে? আহিছাহে, লাহে ধীৰে সকলো কথা পাতিলেও হ'ব। গুণগুণ, তুমি আজি 3 বছৰৰ মূৰত ঘৰলৈ আহিছা। মই আৰু পাপাই মিলি ঘৰতে সৰুকৈ পাৰ্টি এটা দিম বুলি ভাবিছোঁ। গতিকে তোমাৰ সকলো ফ্ৰেণ্ডছক ইনভাইট কৰি দিবা। কি মা, ঘৰত পাৰ্টি দিম বুলি ভাবিছা? ঠিক আছে, মই সকলোকে তেতিয়াহ'লে এতিয়া ইনভাইট কৰি দিম। আৰু পাপৰি, তুমিও নতুন কলেজত নতুন নতুন বন্ধু বান্ধৱী লগ পাইছিলা নহয়। তাৰে কাক কাক মাতিবলৈ মন আছে তুমিও মাতি দিবা। পাপৰি, গুণগুণে ঠিকেই কৈছে। তুমিও তোমাৰ সকলো ফ্ৰেণ্ডছক ইনভাইট কৰি দিবা। মোৰ বাৰু বহুত বেছি ফ্ৰেণ্ড নাই, হ'লেও আপোনালোকে কৈছে যেতিয়া মই মাতি দিম বাৰু। এতিয়া দুয়োজনীয়ে লেকচাৰ সামৰা, গধূলিয়ে পাৰ্টি দিছোঁ। গতিকে বহুত কিবা কিবি যা যোগাৰ কৰিবলৈ আছে। ৰুমটোৰো ডেক'ৰেশ্যন কৰিব আছে। গতিকে তোমালোক দুয়োজনীয়ে মিলি ৰুমটো ডেক'ৰেশ্যন কৰি পেলোৱাগৈ। হ'ব বৰমা, গুণগুণে ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, তাই অলপ ৰেষ্ট কৰক দিয়ক। কি ডেক'ৰেশ্যন কৰিবলৈ আছে মই কৰিমগৈ সকলো। ঠিক আছে, মই তোমাক সকলোখিনি দেখাই দিম। আহা মোৰ লগতে। কেষ্টা, তুমি যে আমাৰ ঘৰলৈ আহিবা মই ভবাই নাছিলোঁ। সঁচাকৈ বহুত ভাল লাগিছে তুমি আমাৰ ঘৰলৈ যে আহিলা। কি যে কোৱা আৰু গুণগুণ, তুমি মোক তোমাৰ পাৰ্টিলৈ ইনভাইট কৰিছা, আৰু মই বা নহাকৈ কিয় থাকিম? তেও দিয়াচোন, তোমালোক হ'লা এইখন চহৰৰ আটাইতকৈ ধনী মানুহ, আৰু ইমান ধনী মানুহ ঘৰৰ ল'ৰাজন আমাৰ ঘৰৰ সামান্য পাৰ্টি এটা খাবলৈ যে আহিছে, সঁচাকৈ বহুত ভাল লাগিছে। তুমি মোক এই 3টা বছৰে লগ পালা তাত, আৰু তুমি ইমান দিনা মোক বুজিয়ে নাপালা। মোৰ মনত ধনী দুখীয়ালৈ একো ভেদাভেদ নাই, বুজিছা? গুণ, মই তোমাক গোটেইখনতে বিচাৰি ফুৰিছোঁ, তুমি ইয়াতে আছা। তোমাক বৰমায়ে বিচাৰি ফুৰিছে। পাপৰি, তুমি ইয়ালৈকে আহিলা ভালেই হ'ল। ৰাকেশ দা, তোমাক যে মই কৈছিলোঁ মোৰ খাছ পাৰ্টনাৰ এজনী আছে বুলি, এইজনীয়ে পাপৰি। হেল্ল', কি খবৰ, ভালনে পাপৰি? ঠিকে আছোঁ, আপোনাৰ ভালনে? অঁ, ভালেই। গুণগুণ, তুমি যে মোক কৈছিলা বাহিৰত তোমাক আমাৰ অসমৰে ল'ৰা এজনে বহুত সহায় কৰিছিল বুলি, এইজনে নেকি সেইজন ল'ৰা? অঁ পাপৰি, এই ৰাকেশ দাই মোক তাত থাকোঁতে বহুতখিনি সহায় কৰিছিল। তোমালোক দুয়োজনকে চিনাকি কৰাই দিলোঁ যেতিয়া দুয়োজনে কথা পাতা। মোকনো মায়ে কিয় মাতিছে মই গৈ আহোঁচোন। পাপৰি, তোমাৰ ঘৰ ইয়াতেই নে? মানে ৰাকেশ দা, আমাৰ নিজা বুলিবলৈ তেনেকৈ ঘৰ নাই। মোৰ মায়ে এইখন ঘৰত কাম কৰে। সৰুৰ পৰা মই মাৰ লগতে ইয়াতেই আছোঁ। সঁচা কথাত ক'বলৈ গ'লে এইখন ঘৰৰ পণ কৰা মহিলা এগৰাকীৰ ছোৱালী মই। অঁ, হয় নেকি? বাৰু, ভাল লাগিল দিয়া তোমাক লগ পাই। মোৰো লেটেই হৈছে, মই গৈ থাকোঁ। তুমি গুণগুণ আহিলে কৈ দিবা। ঠিক আছে। ইমান বছৰে বাহিৰত থাকিলোঁ, ইমানখিনি ছোৱালী লগ পালোঁ, কিন্তু নাই, কোনো এজনী ছোৱালীক মোৰ ভাল লগা নাছিল। কিন্তু আজি গুণগুণহঁতৰ ঘৰত লগ পোৱা সেই পাপৰি বোলা ছোৱালীজনী মোৰ কিবা এটা ভাল লাগিছে। বিশেষকৈ তাৰ বেছি ভাল লাগিলে তাই স্পষ্টবাদিতা। আজিকালি কোনো ছোৱালীয়ে ইমান স্পষ্টভাৱে ক'ব নোৱাৰে যে তাই নিজে এগৰাকী বন কৰা মহিলাৰ জীয়েক বুলি। সঁচাকৈ পাপৰি বহুত ভাল ছোৱালী। মই যদি বিয়া পাতোঁ পাপৰিকে পাতিম। মই গুণগুণক কথাষাৰ সুধিব লাগিব।
ঠিকনা নাই নহয়, আজিকালি ছোৱালীহে কিজানি পাপুৰিয়ে নিজেই কাৰোবাক পচন্দ কৰিয়ে থৈছে। গতিকে সকলোখিনি কথা মই গুণগুণলৈ ফোন কৰি জানি ল'ব লাগিব। হেল্ল' গুণগুণ, ৰাকেশ দা কোৱা। কি কৰি আছা? খোৱা বোৱা হ'লনে? ৰাকেশ দা খোৱা বোৱা হ'ল। তুমি চাগে আমাৰ ঘৰত পাৰ্টিত খানা খাই ইমান এটা ভাল নাপালা ন? কোৱাচোন কেনেকুৱা কি পালা? নাই গুণগুণ, মই ভালেই পালোঁ। পিছে তোমাক মই বিশেষ কথা এটাৰ বাবেহে ফোন কৰিছিলোঁ। তোমাক মোৰ বহুত ডাঙৰ কথা এটা ক'বলগীয়া আছে। ভাবিছোঁ আজিয়ে কৈ দিওঁ, বৰ বেছি লেট কৰি থাকিলে পাছত অসুবিধাও হ'ব পাৰে। ৰাকেশ দা, ইমাননো কি ডাঙৰ কথা আছে মোৰ লগত, কোৱাচোন। আচলতে গুণগুণ, আজি যে তোমালোকৰ পাৰ্টিত লগ পাইছিলোঁ পাপৰি বুলি কৈ ছোৱালীজনী, তাইক প্ৰথম দেখিয়ে মই ভাল পাই পেলালোঁ। ভাবিছোঁ মই তাইক মোৰ জীৱনৰ লগৰী কৰিম বুলি। এতিয়া তুমিয়ে কোৱাচোন, পাপৰিয়ে নিজাকৈ বাৰু কাৰোবাক পচন্দ কৰি থৈছে নেকি? ৰাকেশ দা, পাপৰিয়ে তেনেকৈ কাকো ঠিক কৰি থোৱা নাই। কাৰণ তাই যদি কাৰোবাক ঠিক কৰিলে হয় মোক অন্ততঃ কথাটো ক'লেহেঁতেন। কিন্তু এটা কথা নহয় ৰাকেশ দা, তুমি হ'লা ইমান ধনী ঘৰৰ ল'ৰা আৰু পাপৰি হ'ল এজনী বন কৰা মহিলাৰ জীয়েক। এতিয়া তোমালোকৰ সম্বন্ধটো তোমাৰ মা দেউতাই মানি ল'বনে নলয় বা? তুমি তোমাৰ মা দেউতাক কথাটো কৈছিলানে? নাই, মই এতিয়ালৈকে মা দেউতাক কথাটো কোৱাই নাই। মই কথাটো তোমাকহে কৈছোঁ। ঠিক আছে ৰাকেশ দা, তুমি প্ৰথমে তোমাৰ মা দেউতাৰ পৰা পাৰ্মিশ্যনটো লৈ লোৱা। তাৰ পাছতহে মই পাপৰিক কথাখিনি ক'ম। কাৰণ এতিয়াই যদি পাপৰিক সকলোখিনি কথা কৈ দিওঁ, পাছত তোমাৰ মা দেউতাই পাপৰিক পচন্দ নকৰিলে তাই মনতে দুখহে পাব। মই নিবিচাৰোঁ মোৰ সকলোতকৈ প্ৰিয় বান্ধৱীজনীয়ে মনত দুখ পোৱাটো। গতিকে তুমি প্ৰথমে মা দেউতাক সুধি কথাটো কনফাৰ্ম হৈ লোৱা। ঠিক আছে, তুমি ঠিকেই কৈছা বাৰু কথাটো। মই মা দেউতাক কথাটো সুধি তোমাক মই জনাই আছোঁ। এইটোৱে ভাল হ'ব। বাবা, তুমি আজি আমাৰ দুয়োটাকে এনেকৈ বহাই ল'লা যে, কোৱাচোন কি কথা ক'বলগীয়া আছে? বা তোমালোক দুয়োজনেতো মোক বিয়া পাতাত কৰিয়ে আছা। মই মনৰ পচন্দৰ ছোৱালী পোৱা নাছিলোঁ বাবে বিয়া পতাটো ভবাই নাছিলোঁ। কিন্তু এতিয়া মই ভাবিছোঁ মই বিয়াখন পাতিম। বাবাটো তুমি সঁচাকৈ কৈছা তুমি বিয়া পাতিবা? পিছে তুমি মানে এতিয়া নিজাকৈ কাৰোবাক পচন্দ কৰিছা নেকি? মা, মোৰ ছোৱালী এজনীক বহুত বেছি ভাল লাগিছে। গতিকে মই ভাবিছোঁ মই তাইকেই বিয়া পাতিম। তুমি পচন্দ কৰিছা ঠিকে আছে, কিন্তু ছোৱালীজনীৰ ফেমিলিটো বা কেনেকুৱা? আমাৰ লগত মিলিব নে নিমিলে? মা, সঁচা কথা ক'বলৈ গ'লে ছোৱালীজনী বহুত ধনী ঘৰৰ ছোৱালী নহয়। তাই এগৰাকী বন কৰা মহিলাৰ জীয়ৰী। তুমি এইবোৰ কি কৈছা বাবাটো? তুমি আমাৰ একমাত্ৰ সন্তান আৰু আমাৰ ষ্টেটাছ কেনেকুৱা তুমি এখন দেখিছা। ইমানখিনি জনা শুনাৰ পাছতো তুমি এজনী বন কৰা মহিলা জীয়েকক বিয়া পাতিবা? মানুহে কি ক'ব? মোৰ ছ'চাইটিত মানুহবিলাকে মোক কি বুলি ক'ব? যে নিজৰ একমাত্ৰ ল'ৰাটোৰ বাবে নিজৰ ষ্টেটাছ মিলাই ছোৱালী এজনীক বিয়া পাতিব নোৱাৰিলে। ইমান ডাঙৰ চহৰখনত ইমান ল'ৰাটোৰ বাবে বন কৰা মহিলাৰ এগৰাকী ছোৱালীকহে বিয়া পাতিছে। নাই বাবা, নাই, মই ইমান এটা ডাঙৰ ভুল কৰিব নোৱাৰো। কিন্তু মা, মই সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছোঁ। মই যদি বিয়া পাতোঁ তেতিয়া মই তাইকে বিয়া পাতিম। বাবাটো, মায়ে ঠিকেই কৈছে, তুমি আমাৰ একমাত্ৰ সন্তান আৰু তুমি এনেকৈ বন কৰা মহিলা এগৰাকীৰ জীয়েকক বিয়া পাতিলে মানুহে আমাক হাঁহিব। আমি হাঁহিয়াতৰ পাত্ৰ হ'ব নিবিচাৰোঁ। কিন্তু মা, পাপা, তোমালোকে মানুহৰ কথা কিয় ভাবিছা? মোৰ কথা ভাবা। বিয়া মই পাতিম, সুখে দুখে মইহে লগত থাকিম। গতিকে মানুহৰ কথা চিন্তা কৰি মনে নিমিলা কাৰোবাক বিয়া কেনেকৈ পাতিম কোৱা? হ'লেও মই এগৰাকী বন কৰাৰ মহিলা ছোৱালী তোমালৈ বিয়া পাতি আনি দিব নোৱাৰো। চৰি। কিন্তু মা, তাই বন কৰা মহিলাৰ ছোৱালী হ'ব পাৰে, কিন্তু তাইৰ ব্যক্তিত্ব, তাইৰ আচাৰ ব্যৱহাৰ, তাইৰ কথা বতৰা সেইবিলাক তুমি দেখিলে গম পাবা কিমান ভাল ছোৱালী। তাইৰ দৰে ছোৱালী আজিৰ যুগত পোৱাটো বহুত টান হ'ব। বাবা, মই কি ক'লো শুনি পোৱা নাই নেকি তুমি? তোমালৈ মই এগৰাকী বন কৰা মহিলাৰ জীয়েকক বিয়া পাতি আনিব নোৱাৰো। আমাৰ একমাত্ৰ বোৱাৰীজনী আমাৰ ঘৰৰ লগত ষ্টেটাছ মিলা হ'ব লাগিব। তুমি ইমানকৈ বাহিৰত ঘূৰি ঘূৰি আমাৰ লগত মিলাকৈ ফেমিলি এটাৰ ছোৱালী এজনী পচন্দ কৰিব নোৱাৰিলা? বন কৰা মহিলা এগৰাকীৰ ছোৱালীহে তোমাৰ পচন্দ হ'ল? পাপা, মোৰ বন কৰা মহিলা এগৰাকীৰ ছোৱালীহে পচন্দ হ'ল। কাৰণ ইমানকৈ বাহিৰত থাকিলেও যদিও তাইৰ দৰে ছোৱালী মই ক'তো পোৱা নাছিলোঁ। এতিয়া বাদ দিয়া, সেইবিলাক কথা পাহৰি যোৱা, নতুনকৈ ভাবা। তুমি যদি নিজে পচন্দ কৰি বিয়া পাতিব বিচাৰিছা তেতিয়াহ'লে আমাৰ লগত ষ্টেটাছ মিলা ছোৱালী এজনী বিচাৰা, আমি বিয়া পাতি দিম। কিন্তু বন কৰা মহিলা এগৰাকীৰ জীয়েকক আমাৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰো। এইটোৱে সেই সিদ্ধান্ত। মোৰতো দেখোন বহুত বেছি ঘূৰাইছে। গাড়ীখনো দূৰৈত থৈ আহিলো। কিহে বা পাইছিল গাড়ীখন ইমান দূৰণিত থৈ মোৰ খোজকাঢ়ি আহিবলৈ? মানুহগৰাকী আৰু এনেকৈ মাছ ৰাস্তাত পৰি আছে দেখোন। এই হেৰি বাইদেউ, শুনিছেনে? কোন হয় আপুনি? কিয় এনেকৈ পৰি আছে? কোন তুমি? মোক তুমি চিনি নোপোৱা?
মোৰ গাটো বহুত বেয়া। গাড়ীখনো দূৰৈত থৈ আহিলোঁ। বেয়া নোপোৱা যদি তুমি মোক গাড়ীখনলৈকে আগবঢ়াই দিব পাৰিবা নেকি? আপোনাৰ গাটো যথেষ্ট বেয়া। এইটো অৱস্থাত মই আপোনাক অকলে গাড়ীত উঠাই পঠাই দিব নোৱাৰোঁ। ব'লক, আপোনাৰ ঘৰত ময়ে আপোনাক থৈ আহিমগৈ। আপুনি অকণমান গাটো ভাল পাইছেনে? অঁ মাজনী, তুমি মোক যিমানখিনিহে প্ৰতিপাল কৰিলা, মই আৰু ভাল নহয় পাৰোঁনে? তোমাৰ সা শুশ্ৰূষা দেখিয়ে মই ভাল পাইছোঁ। অঁ, আপুনি যদি এতিয়া অকণমান গাটো ভাল পাইছে, তেতিয়াহ'লে মই গৈ থাকোঁ দিয়ক। ঘৰতো চাগে মাহঁতে মোৰ বাবে চিন্তাই কৰি আছে। মাজনী, সঁচাকৈ তুমি বহুত ভাল ছোৱালী। তোমাৰ দৰে ছোৱালী আজিকালি পাবলৈ বহুত টান। তুমি নিজৰ কাম বাদ দি চিনা নাই জনা নাই অচিনাকি মানুহ এজনীক ইমানকৈ সেৱা শুশ্ৰূষা কৰিছা। তোমাৰ দৰে ছোৱালীয়ে যি বোৱাৰী কৰি পাব, বহুত ভাগ্যৰ বলত পাব। ময়ো যদি তোমাৰ দৰে বোৱাৰী এজনী পালোঁ হয়। বাৰু, এতিয়া মই গৈ থাকোঁ দিয়ক। হ'ব মাজনী, যোৱা। মাজে সময়ে ঘৰটো চিনি পালাই নহয়, আহি থাকিবা। অ' মা, কি হৈছিল তোমাৰ? অঁ বাবা, তুমি পালাহি। ভালেই হ'ল পালাহি। তুমিয়ে এইক অকণমান আগবঢ়াই থৈ আহিব পাৰিবা। কি হৈছিল জানো, বজাৰলৈ গৈছিলোঁ, গাড়ীখন আকৌ আজি দূৰণিতে থৈ গ'লোঁ। হঠাতে মাথাটো ঘূৰাই পৰি গ'ল নহয়। আৰু তেতিয়া যদি মই এই ছোৱালীজনীক লগ নাপালোঁ হয়, এতিয়ালৈ চাগে মোৰ কি হ'লহেঁতেন পাত্তাই নাই। সঁচাকৈ এই ছোৱালীজনীয়ে মোক বহুত প্ৰতিপাল কৰিলে জাননে? আৰে পাপৰি, তুমি? ৰাকেশ দা, এয়া মানে আপোনাৰে মা হয়, আৰু এইটো আপোনাৰে ঘৰ। পাপৰি, এয়া মোৰে মা হয় আৰু এয়া আমাৰে ঘৰ। আমা, তুমি এই ছোৱালীজনীক চিনি পোৱা নেকি? অ' মা, মই যে তোমাক কৈছিলোঁ বিয়া পাতিম বুলি, এই ছোৱালীজনীৰ কথাই কৈছিলোঁ। তাৰমানে বাবাটো, মই মাজনী কলভাগত কি কৈছিলোঁ জানা? এই নিচিনা ছোৱালী যদি কোনোবাই বোৱাৰী কৰি পায়, তেতিয়াহ'লে ভাগ্যৰ বলতহে পাব। আৰু মই কিমান বেয়া কাম এটা কৰিবলৈ গৈ আছিলোঁ চোৱাচোন। ইমান ভাল ছোৱালী এজনী মই হাতৰ পৰা হেৰুৱাই দিলোঁহেঁতেন। বাবা, মই বুজি পালোঁ, মই ভুল আছিলোঁ। তোমাৰ চইচ সঁচাকৈ পাৰফেক্ট হয়। চিন্তা নকৰিবা, পাপাক সকলোখিনি বুজাই বঢ়াই মই তোমাক এই লগতে বিয়া কৰি দিম। আপোনালোকে মাক পিতেকে কি পাতি আছে, মই হ'লে একো বুজি পোৱা নাই। তাৰমানে তুমি একো গমেই নোপোৱা। মাজনী, আমাৰ ৰাকেশ বাবাৰ তোমাক পচন্দ হৈছে। সি তোমাক বিয়া পাতিব খুজিছে। তুমি আমাৰ ৰাকেশ বাবালৈ বিয়া হ'বানে? খুৰী, মই এই বিষয়ে আপোনাক একো ক'ব নোৱাৰিম। ঘৰৰ মা আৰু বৰ্তা বৰমাই যদি পচন্দ কৰে, তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। মোৰ বিয়াৰ সিদ্ধান্ত মা আৰু বৰ্তা আৰু বৰমাইহে ল'ব পাৰিব। তেওঁলোকে যাকেই পচন্দ কৰে, মই তেওঁৰ লগতে বিয়া হ'ম। কথাষাৰ শুনি ভালেই লাগিল দিয়া। বাৰু, তুমি এতিয়া ঘৰলৈ যোৱাগৈ। তোমাক আমাৰ ৰাকেশ বাবাই থৈ আহিব। আৰু মোৰ গাটো অকণমান ভাল পালেই মই পাপা আৰু ৰাকেশ বাবাক গৈ তোমালোকৰ ঘৰত তোমাৰ বাবে বিয়াৰ প্ৰস্তাৱ দি আহিমগৈ। হ'ব খুৰী? মা, মোৰ মনটো আজিহে ভাল লাগিছে। অৱশেষত যে তুমি বুজি পালাগৈ। হওক দিয়া, মোৰে ভাগ্য ভাল। আহা পাপৰি, মই তোমাক থৈ আহোঁগৈ। ব'লক ৰাকেশ দা।